হাই বন্ধুবান্ধৱীসকল ওয়েলকাম জনাইছো অল মেডিচিন ইউটিউব চেনেললৈ মই ফজলুল কৰি বন্ধুবান্ধৱীসকল মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত প্ৰয়োজনীয় হয়, প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰত প্ৰয়োজন হয়। আজিৰ টপিকটো হ'ল স্কিন ওজেড ক্ৰীম। আপোনালোকে স্কিনটো চাইছে স্কিন ওজেড ক্ৰীম কি বেমাৰ হ'লে বা স্কিনৰ কি প্ৰব্লেম হ'লে বা স্কিনৰ কি সমস্যা হ'লে আমি এই অইনমেণ্টটো লগাম বা ডক্টৰবোৰে প্ৰেছক্ৰিপশ্যন কৰে। বন্ধুবান্ধৱীসকল ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধুবান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, কিয়নো নতুন ভিডিঅ' আপোনালোকে পাই যাব, নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনিকৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধুবান্ধৱীসকল স্কিন ওজেড ক্ৰীম, এই ক্ৰীমটো প্ৰথমে বনাইছোঁ কোনটো কোম্পানী বনাইছে? এইটো আদাৰ্ছ হাৰ্বেল এছ'চিয়েট বনাইছে। এটা এটা ভাল কোম্পানী, আমাৰ লোকেল কোম্পানী হয়। এইটো গুৱাহাটীতে বনোৱা হৈছে বা গুৱাহাটীতে এই অইনমেণ্টটো বনাইছে বা ফেক্টৰীটো আছে বা কোম্পানীটো এই গুৱাহাটীৰে হয়, লোকেল হয়। বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই অইনমেণ্টটো কি কম্পজিশ্যন বনোৱা হৈছে। ইয়াতে 5টা কম্পজিশ্যন দি আছে বা 5টা মেডিচিন বা মলিকুল মিহলাই এই অইনমেণ্টটো বনোৱা হৈছে। ইয়াতে দি আছে ক্লোবেটাজল, প্ৰপাইনেট, জেণ্টামাইচিন, ডলনাপ্লেট, লৰ্ডাকলৰ হাইড্ৰকুইনোলাইন এণ্ড ক্লোটিমাজল ক্ৰীম। এই 5টা কম্পজিশ্যন মিহলাই এই অইনমেণ্টটো বনোৱা হৈছে। বন্ধুবান্ধৱীসকল ইয়াতে ধুনীয়াকৈ লিখা আছে কিমান পৰিমাণৰ দি আছে। এই 5টা মলিকুল মিহলাই এই অইনমেণ্টটো বনোৱা হৈছে। বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই অইনমেণ্টটো কি বেমাৰ হ'লে ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা কি বেমাৰ হ'লে অসুবিধা হ'লে বা স্কিনৰ কি প্ৰব্লেম হ'লে আমি লগাব পাৰোঁ। বন্ধুবান্ধৱীসকল এই অইনমেণ্টটো বিশেষকৈ যিবোৰ মানুহৰ স্কিনত সৰু গুটি হৈ অত্যন্ত খুজুতি হৈ আছে বা এলাৰ্জি টাইপ হৈ আছে, এলাৰ্জি হৈ ৰঙা হৈ পৰিছে, সেই ঠাইখিনি অত্যন্ত খুজুতি হৈ আছে, কেতিয়াবা দেখা যায় ৰিং ৱাৰ্ম হোৱা দেখা যায়, অৰ্থাৎ গোলাকাৰ ধৰণৰ এটা খুজুতি হোৱা দেখা যায়। আপোনালোকে স্কিনতো চাই আছে এনেকুৱা ধৰণৰ খুজুতি হ'লেও এই অইনমেণ্টটো লগাব পাৰি। লগতে যিবোৰ মানুহৰ ভৰিৰ দুয়োকাষে বা জাঙিয়াৰ দুয়োকাষে অত্যন্ত খুজুতি হয়, গৰমৰ দিনত অত্যন্ত ঘামি যোৱাৰ ফলত তাতে অত্যন্ত খুজুতি হোৱা দেখা যায়, সেই খুজুতিৰ ক্ষেত্ৰতো এই অইনমেণ্ট অত্যন্ত ভাল কাম কৰে। যদি এনেকুৱা খুজুতি হৈ আছে জাঙিয়া বা আপোনাৰ দুয়ো ভৰিৰ কাষৰ ওচৰত যদি এনেকুৱা খুজুতি হৈ আছে, তেনেহ'লে আপুনি এই অইনমেণ্টটো ইউজ কৰিব পাৰে বা লগাব পাৰে। এই অইনমেণ্টটো লগালে আপুনি অতি সোনকালে এই স্কিনৰ এই প্ৰব্লেমৰ পৰা আপুনি ভাল পাব। অৰ্থাৎ আপুনি শৰীৰৰ যিকোনো ধৰণৰ ঠাইত সৰু গুটি হৈ খুজুতি হোৱা বা এলাৰ্জি হোৱা বা শৰীৰৰ যিকোনো ধৰণৰ খুজুতিৰ ক্ষেত্ৰত আপুনি এই অইনমেণ্টটো লগাব পাৰে। বা শৰীৰৰ যিকোনো ধৰণৰ ইনফেকশ্যন হৈ তাতে অত্যন্ত খুজুতি হৈ আছে বা খুজুতি অনুভৱ হৈ আছে বা স্কিনটো লাহে তাতে বেয়া হৈ আছে, ক'লা পৰি আছে বা তাতে লাহে খুজুতি হৈ তাতে ঘাঁৰ নিচিনা হৈ আছে, এই ঘাঁৰ মাজতো এই স্কিন ওজেডটো লগাব পাৰে বা লগালে অতি সোনকালে আপুনি স্কিনৰ যি সমস্যা, স্কিনৰ যি প্ৰব্লেম, সেই প্ৰব্লেমটো নাইকিয়া হৈ যাব বা ভাল হৈ যাব। বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই স্কিন ওজেড ক্ৰীমটো আমি কেনেদৰে লগাম বা ইয়াৰ লগোৱাৰ নিয়ম কি। এই অইনমেণ্টটো বিশেষকৈ গা ধোৱাৰ পিছত যেতিয়া শৰীৰটো আপোনাৰ চাফা থাকিব বা ঘামি যোৱা শৰীৰত নহয়, ঘাম নথকা গা ধোৱাৰ পিছত ধুনীয়াকৈ চাফা কৰাৰ পিছত ধুনীয়াকৈ লগাব আৰু ৰাতি শোৱাৰ সময়ত ভালদৰে আপুনি কেটকনাজল চাবোন বা যিকোনো ধৰণৰ ভাল চাবোনেৰে ভালকৈ ধুই কিনি সেই ঠাইখিনি আপুনি লগাব পাৰে বা যিখিনি ঠাইত ইনফেকশ্যন হৈছে সেইখিনি ঠাইত আপুনি অলপ চাফা কৰি বা ডেটল পানীৰে ধুই আপুনি সেই ঠাইখিনি চাফা কৰাৰ পিছত আপুনি লগাব। অৰ্থাৎ চাফা ঠাইত লগাব লাগে, ধুনীয়াকৈ যি ঠাইত ইনফেকশ্যন হৈছে বা বেমাৰ হৈছে বা স্কিনৰ প্ৰব্লেম হৈছে বা খুজুতি হৈছে সেই ঠাইখিনি ধুনীয়াকৈ চাফা কৰি ল'ব। তাৰপিছত আপুনি এই অইনমেণ্টটো লগাব। ৰাতিপুৱা এবাৰ, ৰাতি এবাৰ, দিনত দুবাৰকৈ লগালে বেছি ভাল। বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই স্কিন ওজেড ক্ৰীমৰ কিবা ছাইড ইফেক্ট আছে নেকি। স্কিন ওজেড ক্ৰীমৰ এনেকুৱা ধৰণৰ ছাইড ইফেক্ট দেখা নাযায়, পোৱা নাযায় বা আমি পোৱা নাই। তথাপি যদি আপোনাৰ এইটো লগোৱাৰ লগে লগে কিবা তাতে লগা ঠাইখিনি অত্যন্ত ফুলি যায় বা বেছিকৈ
তাতে ঘাঁ হৈ যায় বা তাতে কিবা লগৰ লগত কিবা অসুবিধা অনুভৱ হৈ আছে তেনেহ'লে নিশ্চয় আপোনালোকে লগোৱা বন্ধ কৰিব বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে লগোৱা ষ্টাৰ্ট কৰিব বন্ধু বান্ধৱীসকল যিকোনো ধৰণৰ মেডিচিন ইউজ কৰাৰ আগত বা লগোৱাৰ আগত ডক্টৰৰ পৰামৰ্শ ল'ব লাগে বা ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত ইউজ কৰিব বন্ধু বান্ধৱীসকল এতিয়া আমি জানিম এই অইনমেণ্টটো আমি কিমান দামত পাম এই অইনমেণ্টটো দি আছে 15 গ্ৰাম মলমৰ দাম হ'ব 75 টকা অৰ্থাৎ 75 रुपीज অনলি 75 টকাত আপুনি এই অইনমেণ্টটো পাই যাব লোৱাৰ আগত এক্সপায়াৰ ডেটটো আপোনালোকে চাই ল'ব 11/2024 বনোৱা হৈছে আৰু 10/2026 এটো এক্সপায়াৰ হৈ যাব অৰ্থাৎ 24 বনোৱা আৰু 2026 10 মাহলৈকে আমি এই অইনমেণ্টটো ইউজ কৰিব লাগিব বন্ধু বান্ধৱীসকল যিকোনো ধৰণৰ মেডিচিন ইউজ কৰাৰ আগত বা অইনমেণ্ট ইউজ কৰাৰ আগত বা যিকোনো ঔষধ ইউজ কৰাৰ আগত আপোনালোকে এক্সপায়াৰ ডেটটো চাই ল'ব কিয়নো কেতিয়াবা ফাৰ্মাচিষ্টৰ ভুলে দিওঁ বা আপোনাৰ ভুলে এক্সপায়াৰ হৈ যায় মেডিচিন ইউজ কৰাৰ ফলত বা খোৱাৰ ফলত আপোনাৰ বিভিন্ন ধৰণৰ অসুবিধা বা প্ৰব্লেম দেখা যায় বা সাইড ইফেক্ট দেখা যায় গতিকে আপোনালোকে লোৱাৰ আগত এবাৰ এক্সপায়াৰ ডেটটো চাই ল'ব বন্ধু বান্ধৱীসকল এই অইনমেণ্টটো প্ৰাইভেট ফাৰ্মাচীত আপোনালোকে পাব যদি আপোনালোকৰ এনেকুৱা প্ৰব্লেম পাইছে নিশ্চয় আপোনালোকে স্কিন ওজেট অইনমেণ্ট এবাৰ ইউজ কৰি চাওক নিশ্চয় ভাল ৰিজাল্ট পাব আৰু ভাল ৰিজাল্ট যদি পায় নিশ্চয় আপোনালোকে এই ভিডিঅ'খন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কমেণ্টছ আৰু লাইক কৰিবলৈ নাপাহৰিব এইখিনি কৈ মই আজি ভিডিঅ'খন বা স্কিন ওজেট ৰিভিউখন শেষ কৰিব লৈছোঁ থেংক ইউ ধন্যবাদ